কোকৰাঝাৰৰ এগৰাকী ৰাম ভক্ত নাম প্ৰদীপ দেৱনাথ। কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ ৱাৰ্ড নং 2ৰ বাসিন্দা প্ৰদীপ দেৱনাথে চাইকেলেৰে যাত্ৰা কৰিছে সুদূৰ অযোধ্যালৈ। অযোধ্যাৰ ৰাম মন্দিৰলৈ চাইকেলেৰে কোকৰাঝাৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰাম ভক্ত প্ৰদীপ দেৱনাথক শুভেচ্ছা জ্ঞাপন কৰে বিটিআৰ ইএম অৰূপ কুমাৰ দে। ৰাম ভক্ত প্ৰদীপ দেৱনাথক আৰনাইৰে সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে বিটিআৰ ইএম অৰূপ কুমাৰ দে। ইএম গৰাকীয়ে ৰাম ভক্ত প্ৰদীপ দেৱনাথক আৰ্থিকভাৱে সহায় সহযোগিতাও আগবঢ়ায়। লগতে চাইকেলেৰে অযোধ্যালৈ যাত্ৰা কৰা প্ৰদীপ দেৱনাথে যাত্ৰাপথত কোনো অসুবিধাৰ সন্মুখীন হ'লে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। প্ৰায় 2 মাহ ধৰি চাইকেল চলাই অযোধ্যালৈ যাত্ৰা কৰা প্ৰদীপ দেৱনাথে ভগৱান ৰামৰ দৰ্শন কৰি পুনৰ কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিছন, কোকৰাঝাৰ। আজি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই বিটিআৰৰ কোকৰাঝাৰ জিলাৰ এজন সনাতনী ভক্ত ৰাম ভক্ত প্ৰদীপ দেৱনাথ তেখেতে আজি যাত্ৰা আৰম্ভ কৰিলে অযোধ্যালৈ, আৰু তাৰ এই যাত্ৰা সফল হওক, তেওঁ অযোধ্যা গৈ পাওক, মই তেখেতক শুভেচ্ছা জনালোঁ আৰু ভগৱানৰ ওচৰত ৰামৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত দেৱ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে ধুনীয়াকৈ গৈ ৰাম মন্দিৰত গৈ পায়। আৰু শলাগ লৈছোঁ সেইকাৰণেই যে তেওঁ যি চিন্তা লৈছে যে অযোধ্যা যাব চাইকেল চলাই নিজে অকলে, উইদাউট এনি ফিজিকেল, উইদাউট এনি ভেহিকেল, গাড়ী বা কোনো ধৰণৰ কোনো সহযোগ নালাগে, তেওঁ অকলে নিজে সেলফ ইণ্ডিভিজুৱেলি তেওঁ ৰাম মন্দিৰলৈ যাব এই প্ৰদীপ দেৱনাথ। আৰু আমি বিটিআৰত এনেকুৱা কেতিয়াও দেখা পোৱা নাই যে কোনোবা ভক্ত অনুৰাগী তীৰ্থধামত বা কোনো ধামত গ'লে এনেকুৱা চাইকেল চলাই বা ৱাকিং কৰি যায়। পাইছোঁ শ্ৰাৱণত যেতিয়া হেৰি হয় আমাৰ বৈদ্যনাথ, তেতিয়া মানুহে চাব লৈ পেলাই অযোধ্যা যাব। 2 মাহৰ যি তেওঁ প্লেন লৈছে, 2 মাহত গৈ তাতে পাব, ৰাম মন্দিৰ দৰ্শন কৰিব আৰু সকলোৰ মংগল কামনা কৰিব। মই প্ৰদীপ দেৱনাথক শুভেচ্ছা জনাইছোঁ আৰু তাৰ ৰাস্তাত যাতে কোনো ধৰণৰ সহায় কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয়, সেইকাৰণে মই তেখেতক লগ ধৰিলোঁ, তেখেতক ক'লোঁ যে মই আছোঁ আৰু যি সহায় সহযোগ লাগে তাৰ লগত মোবাইল আছে, মোবাইলৰ মাধ্যমত তেওঁৰ লগত যোগাযোগ হ'ব। আৰু মই ভাবোঁ যে যি চিন্তা তেওঁ লৈছে নিশ্চয় তাৰ কোনো অসুবিধা নহ'ব, তেওঁ ধুনীয়াকৈ আৰামছে ৰাম মন্দিৰ যাব। ভক্তিৰ যে পৰিচয় তেওঁ দাঙি ধৰিলে, মই সকলো সনাতনী ভক্তিসকলক অনুৰোধ জনাইছোঁ যে ভক্ত কাক কয় আমি তাৰ পৰা শিকিব লাগে, যে ইমান ডেডিকেশ্যন, তেওঁ কৰ্ম বাদ দি নিজৰ দোকান কৰি পাণ দোকান কৰা ল'ৰা এজন, তেওঁ নিজৰ দোকান বাদ দি পেলাই 2 মাহৰ যি যাত্ৰা আৰম্ভ কৰিলে ৰাম ঠাকুৰৰ ডেডিকেশ্যনত তেওঁ যাব। সঁচাকৈ শলাগ। আৰু আমাৰ লগত আছে নেপালী বাবা, ইয়াতে আমি বুনাৰ গাঁৱৰ ৰাম মন্দিৰত, হনুমান মন্দিৰত আমি উপস্থিত আছোঁ। ইয়াৰ পৰা তেখেতক শুভেচ্ছা দিছোঁ, তেখেতে ভালে ভালে গৈ পাওক। আৰু আমাৰ অসমৰ আৰু বিভিন্ন ধৰণৰ সনাতনী ভক্তসকল যাতে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই যে যোনে যোনে ৰাম মন্দিৰ দৰ্শন কৰিব প্ৰত্যেকৰ কাৰণে ব্যৱস্থা কৰি দিছে, ট্ৰেইনত দি অহা চব ফ্ৰী কৰি দিছে। তাৰে ভিতৰত তেওঁ যে পৰিচয় দিলে যে চাইকেল দি নিজে যাব, সেইটো সঁচাকৈ মই ইএম হিচাপে বিটিআৰ চৰকাৰৰ পৰা আৰু মই অৰূপ কুমাৰ দে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা চিন্তা লোৱাৰ বাবে। ধন্যবাদ।